শিৱসাগৰ খনামুখ চিন্তামণিকৰ পশুপালন চিকিৎসালয়ৰ কাৰণে বহুতো সমস্যাৰ সন্মুখীন হৈ আছে। যিহেতু চাব গ'লে আমি টাইমমতে ইয়াত ঔষধ নাপাওঁ আৰু যিহেতু আজিকালি প্ৰায় মানুহৰ ঘৰতে মানে আমাৰ এইটো অঞ্চল খনামুখ চিন্তামণিকৰ অঞ্চলত হাঁহ, কুকুৰা, গৰু, ছাগলী, ম'হ ইত্যাদি আছে আৰু যেতিয়া বেমাৰ আজাৰ হৈ যায় ফলত মানে চিকিৎসালয়খনত আহিলে ঔষধ মানে নাপায়। আজি 6-7 মাহমান হৈ গ'ল কিন্তু ঔষধ নাই মেডিকেলখনত আৰু যিজন ইয়াত ফিল্ড এছিষ্টেণ্ট আছে তেওঁতো ইয়াততো নাহেই, আজিলৈকে আমি দেখা নাই। তেওঁ মানে আউটত চাপ্লাই কৰি থাকে মানে যোনবোৰ ঔষধ পাতিবোৰ আৰু ইয়াত আজিকালি হেৰি দিয়া নাই, ফেনাইল দিয়া নাই আৰু বহুতো যিবিলাক বস্তু দিবলগীয়া বস্তু আছে সেইবিলাক কিন্তু আমি দিয়া নাই। কিমান নম্বৰ হৈ জানিব? মানে আজি প্ৰায় 6-7 মাহমান হৈ গ'ল কিন্তু বহুতো সুবিধা পোৱা নাই ইয়াৰ পৰা। কিমান মানুহ আছে যিসকলে পশুধন পালন কৰে? আছে বহুত, আপোনাৰ চাব গ'লে আমাৰ ইয়াত 20খনো অধিক গাঁও আছে, প্ৰত্যেকৰে মানে আছে। এইখন এখনেই নেকি 20খন গাঁও? এখনেই আছে খনামুখ চিন্তামণিগড়ত। মই খনামুখ চিন্তামণিগড় উপকেন্দ্ৰৰ মই চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। ইয়াত বিশেষকৈ গেটখন লাগিছিলে, গেটখনৰ প্ৰয়োজন হৈছিল আৰু কাৰেণ্টটো নাই আৰু পানী যোগানৰ অকণমান ব্যৱস্থা লাগিছিলে আৰু মানে বিশেষকৈ ঔষধখিনি সময়মতে দিয়া হ'লে ভাল হয়। যোগান কৰ্তৃপক্ষক জনাইছে নাই এই বিষয়ে জনোৱা হৈছে। কাৰেণ্টটো প্ৰায় মই ইয়াত জইন কৰাৰ আগৰ পৰাই মানে কাৰেণ্টটো নাই। এনেই 5 বছৰমানৰ পৰা কাৰেণ্টটো নাই। শিৱসাগৰ খনামুখ চিন্তামণিগড় পশুপালন চিকিৎসালয়ৰ কাৰণে বহুতো সমস্যাৰ সন্মুখীন হৈ আছে। যিহেতু চাব গ'লে আমি টাইমমতে ইয়াত ঔষধ নাপাওঁ আৰু যিহেতু আজিকালি প্ৰায় মানুহৰ ঘৰতে মানে আমাৰ এইটো অঞ্চল খনামুখ চিন্তামণিকৰ অঞ্চলত হাঁহ, কুকুৰা, গৰু, ছাগলী, ম'হ ইত্যাদি আছে আৰু যেতিয়া বেমাৰ আজাৰ হৈ যায় ফলত মানে চিকিৎসালয়খনত আহিলে ঔষধ মানে নাপায়। আজি 6-7 মাহমান হৈ গ'ল কিন্তু ঔষধ নাই মেডিকেলখনত আৰু যিজন ইয়াত ফিল্ড এছিষ্টেণ্ট আছে তেওঁতো ইয়াততো নাহেই, আজিলৈকে আমি দেখা নাই। তেওঁ মানে আউটত চাপ্লাই কৰি থাকে মানে যোনবোৰ ঔষধ পাতিবোৰ আৰু ইয়াত আজিকালি হেৰি দিয়া নাই, ফেনাইল দিয়া নাই আৰু বহুতো যিবিলাক বস্তু দিবলগীয়া বস্তু আছে সেইবিলাক কিন্তু আমি দিয়া নাই। কিমান নম্বৰ হৈ জানিব? মানে আজি প্ৰায় 6-7 মাহমান হৈ গ'ল কিন্তু বহুতো সুবিধা পোৱা নাই ইয়াৰ পৰা। কিমান মানুহ আছে যিসকলে পশুধন পালন কৰে? আছে বহুত, আপোনাৰ চাব গ'লে আমাৰ ইয়াত 20খনো অধিক গাঁও আছে, প্ৰত্যেকৰে মানে আছে। এইখন এখনেই নেকি 20খন গাঁও? এখনেই আছে খনামুখ চিন্তামণিগড়ত। মই খনামুখ চিন্তামণিগড় উপকেন্দ্ৰৰ মই চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। ইয়াত বিশেষকৈ গেটখন লাগিছিলে, গেটখনৰ প্ৰয়োজন হৈছিল আৰু কাৰেণ্টটো নাই আৰু পানী যোগানৰ অকণমান ব্যৱস্থা লাগিছিলে আৰু মানে বিশেষকৈ ঔষধখিনি সময়মতে দিয়া হ'লে ভাল হয়। যোগান কৰ্তৃপক্ষক জনাইছে নাই এই বিষয়ে জনোৱা হৈছে। কাৰেণ্টটো প্ৰায় মই ইয়াত জইন কৰাৰ আগৰ পৰাই মানে কাৰেণ্টটো নাই। এনেই 5 বছৰমানৰ পৰা কাৰেণ্টটো নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।